লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰীৰ। আৰু এটা বিৰতিৰ পিছত মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি লৈ ৰেড এফ এম লাভ ষ্টৰী। আশা কৰোঁ আপোনাৰ ভাল। কিছু পৰিস্থিতিৰ বাবে আমি ৰৈ দিবলগীয়া হৈছিলে, কিন্তু আকৌ এবাৰ উভতি আহিছোঁ নতুন ষ্টৰী লৈ। চ' আপোনালোকে আপোনাৰ ষ্টৰীসমূহ পঠিয়াই থাকিব চিঠিৰ যোগেদি। ঠিকনা দি ফেচবুক আৰু ইনষ্টাগ্ৰামত পাব। আৰু কণ্ডিশ্যনসমূহ চাগে মনত আছে, 18 বছৰ বয়স হ'ব লাগিব, কোনো ধৰণৰ যাতে ভায়লেঞ্চ নাথাকে আৰু যাতে ছ'চিয়েলি একচেপ্টেবল ষ্টৰী হয়। চ' সেই ষ্টৰীটো আপুনি লিখি পঠিয়াই দিব। গতিকে আহক প্ৰেমৰ যাত্ৰাৰ আকৌ এবাৰ আৰম্ভণি কৰোঁ একেলগে। আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন পঠিয়াইছে ৰূপা হাজঙে, চিলাপথাৰ, ধেমাজিৰ পৰা। চ' আহক আজি শুনো ৰূপা হাজঙৰ লাভ ষ্টৰী। নমস্কাৰ পাহিবা, মোৰ নাম ৰূপা হাজং, মোৰ ঘৰ ধেমাজিত। পাহিবা, মই এই অনুষ্ঠানৰ নিয়মীয়া শ্ৰোতা। আপোনাৰ স্পষ্ট কথা আৰু সুকণ্ঠই মোক বৰকৈ প্ৰভাৱিত কৰিছে। ষ্টৰীবোৰত থকা দুখ আৰু সুখৰ মুহূৰ্তবোৰ এনেদৰে প্ৰকাশ পায় যেন সকলো চকুৰ আগতেই ঘটি আছে। পাহিবা, মোৰ লাভ ষ্টৰীটো আপোনাৰ কণ্ঠৰে শুনিবলৈ আজি মই খুব আগ্ৰহেৰে কলমটো হাতত লৈছোঁ। পাহিবা, মই মোৰ লাভ ষ্টৰীটোৰ নাম দিছোঁ বিষণ্ণ হৃদয়ৰ কান্দোন। আশা কৰোঁ আপুনি মোৰ লাভ ষ্টৰীটি পঢ়িব। পাহিবা, যাক মনে প্ৰাণে পাগলৰ দৰে আৰু নিস্বাৰ্থভাৱে ভাল পাওঁ তাৰ নাম বিপ্লৱ, তাৰো ঘৰ ধেমাজিতে। পাহিবা, ক'ৰ পৰানো আৰম্ভ কৰোঁ ধৰিবই পৰা নাই। আচলতে মই তেওঁৰ প্ৰেমত কেতিয়া পৰিছিলোঁ সেয়া সঠিককৈ ক'ব নোৱাৰিম। বিপ্লৱৰ সৈতে মোৰ প্ৰথম সাক্ষাৎ হৈছিলে ল'ৰালি কালতে। সেই সময়ত আমি একেলগে খেলা ধূলাও কৰিছিলোঁ। সি মোতকৈ 2 বছৰ ডাঙৰ। মই তেতিয়া ক্লাছ 3ত আৰু সি ক্লাছ 5ত। পাহিবা, আমাৰ দুয়োৰে ঘৰৰ দূৰত্ব প্ৰায় 15 কিলোমিটাৰ। সি আমাৰ সম্বন্ধীয় ল'ৰা। মোৰ দেউতাৰ মোমায়েকৰ খোলখালী। বায়েকক আমাৰ গাঁৱলৈ বিয়া দিয়াৰ পৰা বছৰত অন্তত সি 2বাৰকৈ আহিছিল। পাহিবা, মোৰ তাক সেই তেতিয়াৰ পৰাই ভাল লাগিছিল, কিন্তু তেতিয়া প্ৰেম কি ভালপোৱা কি একোৱে বুজি পোৱা নাছিলোঁ। 2012 চনত মই ক্লাছ 5ত। মোৰ দেউতাৰ ডাঙৰ মোমায়েকৰ ছোৱালী অৰ্থাৎ মোৰ পেহী, তাই মোৰ লগতে পঢ়ে। এদিনাখন তাই মোক ফটা চিটা কাগজ এখনৰ টুকুৰা এটা দেখুৱাই ক'লে যে এই কাগজখন বিপ্লৱে দিছে। তাত কিনো লিখা আছে চাওঁ বুলি খুলি চালোঁ, তাত লিখা আছে আই লাভ ইউ ৰূপা। পাহিবা, সেয়া বিপ্লৱৰ হেণ্ডৰাইটিং আছিলে। মোৰ খুব হাঁহি উঠিছিল। সেইদিনা মনে মনে ভালো লাগিছিলে। মোৰ মন গৈছিল কাগজখন মোৰ ওচৰতে ৰাখি থ'বলৈ, কিন্তু পেহীয়ে ভয় কৰিলে আৰু মোৰ হাতত কাগজখন নিদিলে। সঁচাই পাহিবা, প্ৰেমৰ আৰম্ভণিবোৰ যে কিমান সুন্দৰ হয় সেইদিনা অনুভৱ কৰিব পাৰিছিলোঁ। এদিনাখন মই পেহী আৰু বিপ্লৱ কেইটামানৰ লগত খেলি আছিলোঁ। খেলোঁতে সি যিবোৰ ধেমালি কৰে সেইবোৰ খুব বেছি ভাল লাগিছিল। সেইদিনা তালৈ খুব লক্ষ্য কৰি আছিলোঁ। তাৰ সেই ভংগীমাবোৰ দেখি মোৰ বৰ আনন্দ লাগিছিল। পাহিবা, আমাৰ গাঁৱত 2 দিনমান থাকিয়ে তাৰ যাবৰ হ'ল। ঘৰলৈ যাবৰ সময়ত মোৰ মনটো খুব বেয়া লাগিছিল। বহু দিনলৈকে তালৈ মনত পৰি থাকিলে। চ' আজি আমি শুনি গৈ থাকিম ৰূপা হাজঙৰ লাভ ষ্টৰী। আৰু একদম সৰুৰ পৰাই তেওঁ ল'ৰা এজনৰ কথা শ্বেয়াৰ কৰিছে, যিটো সময়ত হয়তো আমি প্ৰেম কি বুজিয়ে নাপাওঁ, কিন্তু এট্ৰেকশ্যন এটা হয়। চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। N93.5 ৰেড এফ এম বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক এণ্ড ছুপাৰহিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ ৰূপা হাজঙৰ ষ্টৰী বিষণ্ণ হৃদয়ৰ কান্দোন। আহক আগবাঢ়ো। পাহিবা, মই যেতিয়া MA স্কুল পালোঁগৈ তাৰ প্ৰতি থকা ভালপোৱাবোৰ দুগুণে বাঢ়ি আহিছিল। প্ৰবল ইচ্ছা জাগিছিল মনৰ কথাবোৰ প্ৰকাশ কৰিবলৈ। পাহিবা, একমাত্ৰ মোৰ পেহীয়ে আছিল যিয়ে মোৰ মনৰ কথাবোৰ গম পাইছিলে। পাছলৈ মোৰ আৰু কেইজনীমান বান্ধৱীয়ে গম পাইছিলে। মই সিহঁতৰ আগত তাৰ কথাবোৰ কৈ ভাল পাইছিলোঁ
আৰু তেনেকৈ সিহঁতে গম পোৱা হ'ল। পাহিবা এদিনাখন পেহীয়ে মোক ক'লে যে বিপ্লৱ হেনো আমাৰ ইয়াতে থাকি পঢ়িব। পাহিবা কথাটো জানি মোৰ খুব ভাল লাগিল। তাক এতিয়াৰে পৰা সদায় দেখা পাম এই কথাটো ভাবিয়ে ফূৰ্তি লাগিছিল। পাহিবা সি ইয়ালৈ আহি দুদিনমান থকাৰ পাছতেই ছোৱালী এজনীৰ লগত ৰিলেশ্যনশ্বিপত আহিলে। তাই আমাৰ স্কুলতে পঢ়িছিল আৰু মোতকৈ ছিনিয়ৰ আছিলে। পাহিবা মোৰ আশাবোৰ সেমেকি উঠিল যদিও মোৰ বেয়া লগা নাছিলে। মই সিহঁতৰ পিয়নৰ কামবোৰ কৰি গৈছিলোঁ আৰু সেইটো চলেৰেই মই তাক মোৰ কাষত বাৰে বাৰে পাইছিলোঁ। পাহিবা আমাক ইমান এটা ক্ল'জ দেখি ওচৰৰ মানুহবোৰেতো আমাৰ মাজত কিবা সম্পৰ্ক আছে বুলিয়ে সন্দেহ কৰিছিল। 2016ত সি মেট্ৰিক পাছ কৰিলে আৰু আমাৰ চিলাপথাৰতেই কমাৰ্চ কলেজত এডমিশ্যন ল'লে। কিন্তু সি এইবাৰ বায়েকৰ ঘৰত নাথাকিলে, সেয়েহে কলেজৰ ওচৰতে ৰুম এটা ল'লে। পাহিবা সি মোৰ পৰা বহু দূৰলৈ যোৱা যেন লাগিলে আৰু মোৰ মনে সেই দূৰত্ব সহিব নোৱাৰা হ'ল। তাৰ লগত দেউতাৰ ফোনৰ পৰাই কথা পাতোঁ, মাজে মাজে মেছেজ কৰোঁ। দেউতাই তাৰ লগত কথা পাতোঁ বুলি জানে, কিন্তু মোক একো কোৱা নাছিলে, কাৰণ যিহেতু সি আমাৰ ৰিলেশ্যনৰে আছিলে। মোৰ মা দেউতাই তাক খুব ভাল পাইছিল আৰু মৰমো কৰিছিল। পাহিবা মই তাক ভাল পোৱাৰ কথা বেছিভাগেই জানিবলৈ ল'লে, কিন্তু একমাত্ৰ সিয়ে আছিল যিয়ে একো গম পোৱা নাছিলে। 2016 চনৰ জুন মাহৰ কথা। এদিনাখন মই দেউতাৰ নতুন মোবাইলত তাৰ নম্বৰটো উলিয়াই মেছেজ টাইপ কৰি আছিলোঁ। মেছেজটো দিছিলোঁ, আই লাভ ইউ, ডু ইউ লাভ মি। যদিও লিখিছিলোঁ, মেছেজটো চেণ্ড কৰা নাছিলোঁ, কিন্তু ঘপককৈ মেছেজটো চেণ্ড হৈ গ'ল। মোৰ বিৰাট ভয় লাগিলে পাহিবা, কিবা ৰিয়েকশ্যন দিব এতিয়া। গুচি যোৱা মেছেজটোতো ঘূৰাইও আনিব নোৱাৰোঁ, সেয়েহে পাহিবা সকলো ভগৱানৰ হাততেই এৰি দিলোঁ। চ' ৰূপাৰ বিপ্লৱৰ প্ৰতি ফিলিংছ আছিল যদিও বিপ্লৱৰ সৈতে তাই ফিলিংছখিনি শ্বেয়াৰ কৰিব নেপালে আৰু বিপ্লৱ ইতিমধ্যে এটি ৰিলেশ্যনশ্বিপত সোমাই গ'ল। এতিয়া প্ৰথম ভুল ৰূপাৰ এইটোৱে যে বিপ্লৱ কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপত সোমোৱাৰ কথা গম পোৱাৰ পিছতো ৰূপাই এটা মেছেজ দি পঠিয়ালে। চ' এতিয়া বিপ্লৱ যদি ট্ৰু হয়, অনেষ্ট হয় ইন হিজ ৰিলেশ্যনশ্বিপ, তেতিয়াহ'লে ডেফিনেটলি ৰূপাক নো বুলি ক'ব। কিন্তু যদি য়েছ কয়, তেতিয়াহ'লে এই ষ্টৰিত আকৌ টুইষ্ট আহিব। চ' অকণমান অপেক্ষা কৰক। 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। চুপাৰ হিটছ 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছোঁ উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ ৰূপাৰ ষ্টৰী, বিষণ্ণ হৃদয়ৰ কান্দোন। ইতিমধ্যে গম পালোঁ যে ৰূপাই বিপ্লৱক ভাল পাই পেলাইছে। বহুত আগৰ পৰাই এট্ৰেকশ্যন আছিলে, কিন্তু এতিয়া শ্ল'লি ষ্টেডিলি আৰু বেছি ষ্ট্ৰং হৈ গৈছে তাইৰ ফিলিংছ। কিন্তু বিপ্লৱে অলৰেডি এটা ৰিলেশ্যনশ্বিপত সোমাই পৰিছে আৰু ভুলতে ৰূপাই নিজৰ দেউতাকৰ পৰা এটি মেছেজ চেণ্ড কৰি দিলে বিপ্লৱলৈ, আই লাভ ইউ বুলি। চ' আগলৈ কি হয় শুনোৱা হওক। পাছদিনাখন আবেলি পেহীৰ লগত মই ৰাস্তাত বহি আছিলোঁ আৰু তেতিয়া চাইকেলখন লৈ বিপ্লৱ আমাৰ ওচৰলৈ আহিলে। সি মোক নাম্বাৰটো চিনি পাওঁ নেকি সুধিলে। মই নাম্বাৰটো চিনি নাপাওঁ বুলি ক'লোঁ। মই তাক সুধিলোঁ, কিয় বিচাৰিছ এই নাম্বাৰটো কাৰ? তেতিয়া সি ক'লে, এটা মেছেজ আহিছিল। পাহিবা সেই নাম্বাৰটো মোৰ দেউতাৰে আছিলে, নতুন নাম্বাৰ, আৰু সি হয়তো চিনি নাপায় বা ছেভ কৰা নাছিলে। মই ছোৱালী হৈ প্ৰথমবাৰৰ বাবে তালৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালোঁ মেছেজৰ যোগেদি। পাহিবা তাৰ পিছদিনাই তাৰ ৰিপ্লাই আহিলে, আই লাভ ইউ টু বুলি। মই কোন চিনি পাইছনে নাই সোধাত সি চিনি পাইছোঁ বুলি ক'লে। পাহিবা সেই দিনটো মোৰ বাবে জীৱনৰ আটাইতকৈ ভাল লগা দিন আছিল। মনৰ শান্তিতেই যেন মই আকাশ চুব পাৰিছিলোঁ। প্ৰেমৰ বৰষুণজাকত প্ৰথমবাৰৰ বাবে তিতিলোঁ সেইদিনা। কোমল বতাহজাকৰ পৰশে মোক আৰু বেছি সজীৱ কৰি তুলিলে। মুঠৰ ওপৰত সুখৰ উপৰি সুখে ঠাই লৈছিলে। পাহিবা সি মোক বহুত মৰম কৰিছিল, কেয়াৰ কৰিছিলে। ফোনত লুকাই হ'লেও সদায় কথা পাতোঁ আমি। যেতিয়া ফোন কৰিছিল মোক ভালদৰে পঢ়িবলৈ কৈছিল, উৎসাহ দিছিল। লাহে লাহে কথাবোৰ আমাৰ ঘৰত গম পাবলৈ ধৰিলে। দেউতাই আমাৰ মেছেজবোৰ পায়, কেতিয়াবা কল ডিটেইলছো পঢ়োঁ। মা দেউতাৰ পৰা খুব বেয়াকৈ গালিও খাওঁ, কেতিয়াবা মাৰো খাওঁ। সুখৰ মুহূৰ্তবোৰতো দুখবোৰে আশ্ৰয় ল'ব ধৰিলে মোৰ জীৱনত। মই মা দেউতাৰ অবিশ্বাসী ছোৱালী হৈ পৰিলোঁ। বহুত লাজ লাগিছিল মোৰ পাহিবা। তেওঁলোকে মোৰ পৰা তেনেকুৱা এটা কেতিয়াও আশা কৰা নাছিলে। পাহিবা মই বিপ্লৱক বহুত
ভাল পাওঁ, সেয়েহে সকলো নীৰৱে সহি গৈছিলোঁ। কেতিয়াবা মা দেউতাৰ ওপৰতো কথা ক'বলৈ কুণ্ঠাবোধ কৰা নাছিলোঁ। তেওঁলোকে মোক বেয়া পোৱা হৈছিল। মই কৰি ভাল পোৱা কামবোৰতো বাধা দিবলৈ ধৰিলে। পাহিবা মই বহুত লাজ পাইছিলোঁ মা দেউতাৰ আগত। তথাপিও বিপ্লৱক মই কিছুমান কথা জনোৱা নাছিলোঁ, কাৰণ মই আমাৰ মাজত থকা সম্পৰ্কবোৰ শেষ হ'ব দিব নোৱাৰোঁ। মই তাক লগ কৰোঁ আৰু লুকাই লুকাই ফোনত কথা পাতোঁ। দিনবোৰ তেনেকৈয়ে পাৰ হৈছিলে। 2017 চনত মই ক্লাছ 10 পালোঁগৈ। সেয়েহে ভালকৈ পঢ়াৰ কথা ভাবি মই তাক এদিন ক'লোঁ, হেল্ল' কি কৰিছ? আছোঁ এনেই। ব্যস্ত নেকি? ব্যস্ত নাই, এনেই ইটো সিটো কৰি আছিলোঁ। আচ্ছা, তই কি কৰিছ? মই এনেই আছোঁ। আচ্ছা শুনচোন, তোৰ লগত কথা এটা আছে। ক। মই এটা কথা ভাবিছোঁ আচলতে। কি? মানে চা, মোৰ পৰীক্ষাও আহিলে আৰু এনেও ধৰ দেউতাৰ ফোনৰ পৰা তোৰ লগত কথা পাতিব অলপ দিগদাৰো হয়। গতিকে সেইকাৰণে ভাবিছোঁ একেবাৰে পৰীক্ষাৰ পিছতে তোৰ লগত কথা পাতোঁ নেকি। মানে এবছৰ এটা ব্ৰেক লওঁ, মানে মই ভালকৈ পঢ়িব বিচাৰিছোঁ আচলতে। তই ইমান ভালকৈ পঢ়িবি না? তই 1 বছৰ টাইম লৈছ কথা নপতাকে? নহয় চা, মানে এনেইতো আমি কিমান কথা পাতোঁ ন? কথাই নাপাতোঁ। লুকাই চুৰ কৰি তো ফোনটো পালেহে কথা পতা হয়। এনেকৈতো আমাৰ কথাই পতা নহয়। এনেই কথা নাপাতোঁ, তাতে তই এতিয়া 1 বছৰ কথা নাপাত। নহয়, মোক সেইটো কোৱা নাই। মই জাষ্ট কৈছোঁ যে এটলিষ্ট মই পঢ়াত মনটো দিওঁ। প্লাছ দেউতাহঁতো বহুত ষ্ট্ৰিক্ট হৈ গৈছে, গম পোৱাৰ পিছত অলপ বিচাৰি থাকে মই কি কৰোঁ। চ' সেইকাৰণে ভাবিছোঁ এটলিষ্ট মই ভালকৈ পঢ়ি লওঁ, তাৰপিছত আকৌ মই একেবাৰে নাপাতা নহয়, মাজে মাজে সময় পালে মই পাতিম বাৰু। কিন্তু তই যেনেকৈ ভাল দেখ, যদি পঢ়িম বুলি ভাবিছ পঢ়িবি, কিন্তু তোৰ ৰিজাল্ট চাম আকৌ। 1 বছৰ তই টাইম লৈছ, যদি বেয়া ৰিজাল্ট কৰ গম পাই যাবি আকৌ। হ'ব দে, মই পঢ়িম, ভালকৈ পঢ়িম। তেওঁ বুলি মন গ'লে কৰিবি মাজে মাজে। হা, মই যেনেকৈ মিলাব পাৰোঁ কৰিম, কিন্তু মই অলপ পঢ়াত মন দিওঁ। হ'ব, পঢ়। ঠিক মই আছে। চাম তই কিমান পঢ়। ঠিক আছে, ভালকৈ থাকিবি। তইও ভালকৈ থাকিবি। বাই। বাই। পাহিবা প্ৰথমতে সি মোৰ প্ৰস্তাৱত সন্মতি দিয়া নাছিলে, কিন্তু পাছত মান্তি হ'ল। কিন্তু পাহিবা দুদিনমান কথা নপতাকৈ থকাৰ পাছতে এনেকুৱা লাগিল যেন মই তেনেকুৱা এটা ডিচিশ্যন লৈ ভুলহে কৰিলোঁ। যদিও সি মোৰ লগত কথা নপতাকৈ থাকিব পাৰিছে, মই কিন্তু পৰা নাছিলোঁ। বহুত মনত পৰে তালৈ। তাৰ কথা নুশুনাকৈ থাকিব নোৱাৰোঁ। সেয়েহে দেউতাই পেলাই থোৱা পুৰণি মোবাইলটোৰে মই তাৰ লগত আকৌ কণ্টেক্টত অহা হ'লোঁ। পাহিবা মোৰ লাক ইমানেই বেয়া আছিলে যে সেই তেতিয়াও মই মাৰ আগত ধৰা পৰিলোঁ। পাহিবা দিনবোৰ বৰ অশান্তিত পাৰ হ'বলৈ ধৰিছিল। এফালে পৰীক্ষাৰ চিন্তা আৰু আনফালে মা দেউতা। এনেকুৱা এটা কঠিন সময়খিনিতো মই তাক ভাল পাই থাকিলোঁ। চ' ৰূপাই নিজৰ পৰীক্ষাৰ বাবে এটা ডিচিশ্যন ল'লে যে তেওঁ বিপ্লৱৰ সৈতে এটলিষ্ট 1 year কথা নাপাতে, বিকজ তাই পঢ়াত কনচেনট্ৰেট কৰিব বিচাৰিছে। কিন্তু আল্টিমেটলি যিটো কনচেনট্ৰেশ্যন তাই বিচাৰিছিলে সেইটো কনচেনট্ৰেশ্যন তাই দিবই নোৱাৰিলে। মানে নিজৰ ডিচিশ্যন নিজেই তাই ৰাখিব নোৱাৰিলে আৰু আকৌ বিপ্লৱৰ সৈতে কণ্টেক্টত আহিলে। তো ইয়াৰ কনচিকুৱেঞ্চ কি হ'ব জানিবলৈ অকণমান অপেক্ষা কৰক। N93.5 Red FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। Super Hits 93.5 Red FMত মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু দ্য শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ আজি ৰূপাৰ ষ্টৰী, বিষণ্ণ হৃদয়ৰ কান্দোন। আগলৈ তেওঁ লিখিছে, যি কি নহওক পাহিবা, সেইখিনিলৈকে সকলো ঠিকেই চলি আছিলে। ইয়াৰ পাছৰ কথাখিনি লিখিবলৈ মোৰ অলপ সাহসৰ প্ৰয়োজন হ'ব, কাৰণ আমাৰ বিচ্ছেদৰ 3 বছৰ বাগৰিলেও আজি তেনেকুৱা এটা বিৰহৰ অতীত ৰোমন্থন কৰিবলৈ যোৱাটো মোৰ বাবে বৰ কষ্টকৰ। পাহিবা কেইদিনমান ধৰি সি মোক ইগন'ৰ কৰা ষ্টাৰ্ট কৰিলে। ফোনত খুব কমকৈ কথা পাতিবলৈ ল'লে। আগতকৈ যেন আমাৰ মাজত থকা দূৰত্ববোৰ বাঢ়িব ধৰিছে। মইতো ভাবিছিলোঁ আমি ইজনে সিজনক বহুদিন ধৰি দেখা নোপোৱা বাবে তাৰ এইখিনি চেঞ্জ আহিছিল। এদিন ফোনত তাক মই ক'লোঁ, হেল্ল', ভালে আছ? আছোঁ আৰু তই? আছোঁ। বহুত দিন দেখাই নাই তোক, খবৰো নাই তোৰ, ফোনো ভালকৈ কথাও নহয়। ইমান ফোনে চোনে লাগি নথকাকৈ হ'লো। কিবা কিবি ঘৰৰ কামতে লাগি থাকোঁ আজিকালি বেছিকৈ। হেৰি 28 এপ্ৰিলত মামাৰ বিয়া, তো আহিবি, তাতে লগ পাম। মোৰ তেতিয়া কিবা এটা প্লিজ 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 আহিবি না, অকণমান সময়ৰ কাৰণে আহিবি, লগ এটা পাম। নহ'লেতো চান্সে নাপাওঁ, ঘৰৰ পৰাতো মা দেউতাই ওলাবই নিদিয়ে। আহিবি, ফ্ৰেণ্ডছক লৈ আহিবি। হ'ব বাৰু দে, মই মিলাম। ঠিক আছে, 28 এপ্ৰিল নাপাহৰিবি। ঠিক আছে।
পাহিবা মই তাক মামাৰ বিয়াতেই লগ হ'ম বুলি ক'লোঁ সিও আহিম বুলি ক'লে অৱশেষত মামাৰ বিয়াৰ ওচৰ চাপিলে মই গ'লোঁ বিয়া দিনাখন সিও সন্ধিয়া আহিলে তাৰ লগৰ কেইজনমানৰ লগত মই মোৰ মহাৰ ভায়েকৰ লগত বহি আছিলোঁ অলপ সময়ৰ পাছত মহাৰ ভায়েকে মোক ক'ৰবাৰ পৰা এটা ফোন আনি দি ক'লে বিপ্লৱে হেনো ফোন কৰিছে মই মোবাইলটো ল'লোঁ আৰু ইটো পাৰে বিপ্লৱ হেল্ল' কি ফোন কৰি আছা ভিতৰত হা তই নিজে মাতি পঠালি তোৰ দৰকাৰ আছে মই এতিয়া পগলা নিচিনাকৈ ৰৈ আছো ন আৰু তই কি মোৰটো কৰি আছ আৰে ইয়াত ইমান ৰিলেটিভছ আছে তই ভিতৰলৈ আহিব পাৰ তইতো চিনি পাৱ ন মই তই যাব ক'ব নালাগে ক'লৈ যাব লাগে কেনেকৈ যাব লাগে কোন আছে নাই তই মাতিছিল ন মোবাইল নাহিবই পাৰিলহেঁতেন আৰু তই মতাৰ কাৰণে মই ইয়ালৈ বিয়াৰ মতলব নাইতো মোকোতো মাতিছে ন মামাই নহয় মা দেউতাও আছে তই এতিয়া আহিবি নে নাহে এইটো ক আহি আছো অলপমান সময় দে না তই মাতিছিলি তেতিয়ালৈ চাম আহিছো গৈছো অলপ আহিলে আহিবি নহ'লে গৈছো পাহিবা এনেই সি মোক খং নকৰে কিন্তু যেতিয়া কৰে মোৰ বহুত ভয় লাগে কাৰণ মই তাক মনাব নোৱাৰোঁ সি বাৰে বাৰে ফোন কৰি মাতি আছিলে কিন্তু মই যাব পৰা নাছিলোঁ বিয়া ঘৰত ইমানবোৰ আত্মীয় মানুহবোৰৰ সন্মুখত মই তাৰ ওচৰলৈ যাবলৈ সাহস নকৰিলোঁ আৰু সেইদিনা সি অহাৰ খবৰ মা দেউতায়ো গম পাইছিলে সেয়েহে তেওঁলোকে মোৰ ওপৰত চকু ৰাখিছে যাতে মই তাক লগ কৰিব নোৱাৰোঁ তথাপিও বহু চেষ্টাৰ অন্তত মই পেহীকে লগত লৈ ৰাস্তালৈ ওলাই আহিলোঁ আৰু সিও আহিলে সি বহুত খং কৰিলে মোক আৰু গুচি যাবলৈ ক'লে সি খঙত তাৰ পৰা আঁতৰি গুচি গ'ল সেইদিনা সি মোক ইমান বেছি খং কৰিলে পাহিবা মই ভবাই নাছিলোঁ সি মোক বহুত বেয়া বেয়া শব্দৰে গালি পাৰি গুচি গ'ল যিখিনি ব্যৱহাৰ মই তাৰ পৰা কেতিয়াও আশা কৰা নাছিলোঁ পাহিবা মই কেৱল শুনিহে থাকিব পাৰিলোঁ মুখেৰে একো এটা শব্দ নোলালে সেই ঠাইৰ পৰা সি গুচি গ'ল মই ৰাস্তাতে ৰৈ থাকিলোঁ তাৰ 20 মিনিটমানৰ পাছত মই তাক আকৌ ৰভাৰ তলত তাৰ লগৰকেইটাৰ লগত বিচাৰি পালোঁ মই তাক বহুত চালোঁ কিন্তু সি এবাৰো মোৰ পিনে নেচালে তাৰ পাছত পাহিবা চকুৰ আঁতৰ হৈ গ'ল সি চাৰিওফালে বিচাৰিলোঁ সি ক'ত গ'ল কিন্তু বিচাৰি নাপালোঁ মোৰ তেতিয়া নিজৰ মোবাইল নথকাৰ বাবে তাক ফোন কৰিবও পৰা নাছিলোঁ চ' এটা মিছআণ্ডাৰষ্টেণ্ডিং আৰম্ভ হ'ল ৰূপা আৰু বিপ্লৱৰ মাজত কিন্তু প্ৰথম মিছআণ্ডাৰষ্টেণ্ডিংটো তেতিয়াই হ'ল যেতিয়া ৰূপাই তাক আই লাভ ইউ বুলি ক'লে আৰু বিপ্লৱে আই লাভ ইউ টু ক'লে কাৰণ অলৰেডি বিপ্লৱৰ এটা ৰিলেশ্যনশ্বিপ চলিয়ে আছিলে আৰু সেই সম্পৰ্কটোৰ কথা চিঠিখনত কিন্তু ৰূপাই উল্লেখ নকৰিলে যে কি হ'ল আৰু তাৰপিছত তেওঁলোক ৰিলেশ্যনশ্বিপত সোমালে আৰু লাহে লাহে বিপ্লৱে ৰূপাক ইগন'ৰ কৰিবলৈও ধৰিলে আৰু এতিয়া সৰু সৰু কথা তেওঁলোকৰ মাজত কাজিয়া আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক N93.5 Red FM বজাতে ৰহো Red FM Love Story RJ Pahir Hoide Super Hits 93.5 Red FM and welcome back to the show weekend special show Red FM Love Story আৰু মই আপোনাৰ সৈতে পাহি আহক আগবাঢ়ো ৰূপাৰ ষ্টৰীলৈ পাছদিনাখন ৰাতিপুৱাই লৰালৰিকৈ মহাহঁতৰ ঘৰলৈ গ'লোঁ কাৰণ তাৰ ঘৰো সেইফালে এবাৰ তাক দেখাৰ হেঁপাহতে এবাৰ তাৰ লগত কথা পতাৰ আশাৰে মাহঁতে যাবলৈ বাধা দিয়াৰ স্বত্তেও মই গ'লোঁ কিন্তু তেনেকুৱা একোৱেই নহ'ল পাহিবা বহুতৰে ফোনৰ পৰা তালৈ ফোন কৰিলোঁ কিন্তু সি হয়তো গম পাইছিল যে মই কৰিছোঁ সেইকাৰণে সি ৰিচিভে নকৰিলে পাহিবা মহাহঁতৰ গাঁৱত মই তাৰ বাবে 3 দিন বাট চালোঁ তথাপিও তাৰ লগত মই কোনো কণ্টেক্ট কৰিব নোৱাৰিলোঁ পাহিবা আলহীৰ ঘৰত তেনেকৈ মন বেয়া কৰি থকাটো ভাল কথা হোৱা নাই বুলি মই ঘৰলৈ উভতি আহিলোঁ মোৰ ক'তোৱে মন বহা নাছিলে না ভালকৈ খাব পাৰিছিলোঁ না শুব পাৰিছিলোঁ কাৰো লগত ভালকৈ কথাও পাতিব পৰা নাছিলোঁ মাহঁতে কিবা এটা ক'লেই খং উঠিছিল দিনকেইটা অলপ অশান্তিত পাৰ হৈছিলে দেউতাৰ ফোনৰ পৰা বহুত চেষ্টা কৰিছিলোঁ তাক কণ্টেক্ট কৰিবলৈ ফোন লগা নাছিল তাৰ লগৰবোৰেও ভালকৈ মোক একো নকৈছিল প্ৰায় 10 দিনমান অতিক্ৰম হোৱাৰ পাছত গাঁৱৰে বা এজনী খবৰ ল'বলৈ আহিলে সেই বাৰ মোবাইলেৰে মই তাক ফোন লগালোঁ হেল্ল' বিপ্লৱ তই বে যা তাৰপৰা কেলৈ ফোন কৰি থাক তই মোৰ ফোনে নুঠাৱ ইমান তোৰ যেতিয়া মই ফোনটো নুঠাওঁ তই বুজি পাব লাগে তোক সেইখিনি বুজাই দিব লাগিব নি আকৌ এক্সট্ৰাকৈ মোক বুজাই দিব লাগে তই কিয় এনেকুৱা কৰিছ তই কেলে এভইড তোৰ লগত মোৰ ৰিলেশ্যন নাই মোৰ মতে তই যদি ভাবি আছ ন মই তোক ভাল পাম বুলি এটা মূৰ্খামি এটা কৰিছ আৰু জানিব বিচাৰিছ শুন মোৰ জীৱনত ছোৱালী এজনী আহিছে তহঁতৰ মামাহঁতৰে গাঁৱৰ মই বৰ শান্তিত আছোঁ তাইৰ লগত কথা বতৰা পাতিছোঁ ধুনীয়াকৈ আৰু তই এতিয়া মূৰটো চুবাই নাথাকিবি হা তই তোৰ ৰাস্তাত যা মই মোৰ ৰাস্তাত মোক
অলপ ভালকৈ থাকিবলৈ দে শান্তিয়ে আৰু যা তাৰপৰা ফটোৱা ধান্দাবোৰ যা তাৰপৰা ফোন ৰিচিভ নকৰিলে যা তাৰপৰা উলিয়াই ফোন কৰি থকাটো থেংকছ পাহিবা সি কোৱা কথাবোৰ মই মানিয়ে ল'ব পৰা নাছিলোঁ এনেকুৱা লাগিছিল যেন সি মিছা কথা কৈছে মোৰ বাদে সি কাকো ভাল পাব নোৱাৰে সেইদিনা পেহীয়ে মোক কোৱা কথাটোলৈ মনত পৰিলে আৰু খুব কান্দিলোঁ পেহীয়ে মোক কৈছিলে বিপ্লৱে হেনো কেতিয়াও মোক এৰি নাযায় কিন্তু পেহীয়ে কোৱা কথাটো সম্পূৰ্ণ বিপৰীত হ'ল চ' বিপ্লৱ আৰু ৰূপাৰ মাজত এটা ডিষ্টেঞ্চ আহি গ'ল আৰু বিপ্লৱে কনফেছ কৰি দিছে যে তাৰ লাইফত বেলেগ কোনোবা আছে চ' আই গেছ দিছ ইজ দ্য থাৰ্ড ৰিলেশ্যনশ্বিপ প্ৰথমতে এজনী ছোৱালী যিজনী আছিলে ৰূপাৰ ছিনিয়ৰ তেওঁৰ লগত বিপ্লৱৰ ৰিলেশ্যনশ্বিপ আছিলে তাৰপিছত ৰূপাক বিপ্লৱে আই লাভ ইউ টু বুলি ক'লে এতিয়া ৰূপাৰ পিছত আন এজনী ছোৱালী কিন্তু এতিয়া এইটো সঁচা নে মিছা সেইটো আমি গম নাপাওঁ কাৰণ ৰূপাই এইটো কথা বিশ্বাস কৰা নাই চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক N93.5 Red FM বজাতে ৰহো Red FM Love Story RJ পাহিৰ সৈতে Super Hits 93.5 Red FM-ত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আজি শুনি আছোঁ ৰূপাৰ ষ্টৰী বিষণ্ণ হৃদয়ৰ কান্দোন আগলৈ চাই লিখিছা পাহিবা তেনেকৈ 3 মাহ সুখ দুখৰ মাজেৰে পাৰ হ'ল যদিও মই তাৰ পৰা আঁতৰি থাকিব পৰা নাছিলোঁ আমাৰ মাজত কোনো সম্পৰ্ক নাথাকিলেও মেছেজ আৰু ফোনৰ যোগেদি কণ্টেক্ট ৰাখিছিলোঁ পাহিবা যেতিয়াৰ পৰা আমাৰ সকলো সম্পৰ্ক শেষ হৈ গৈছিলে সি বায়েকৰ ঘৰলৈও নহা হ'ল সেয়েহে বহুদিনলৈ তাৰ সৈতে দেখা দেখিও হোৱা নাছিলে 2018ৰ অন্তত ডিচেম্বৰ মাহ মোৰ মেট্ৰিক পৰীক্ষাও ওচৰ চাপিলে সকলো পাহৰি পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ ধৰিলোঁ এদিন মই আৰু পেহী টিউশ্যনলৈ যাওঁতে টাউনতে আমাৰ লগৰ এজনীৰ বাবে ৰৈ আছিলোঁ অচিনাকি ল'ৰা এটাৰ মুখৰ পৰা শুনা পালোঁ বিপ্লৱ ইয়াতে আছিল ক'ত গ'ল বাৰু পাহিবা যদিও ল'ৰাটোৱে তাৰ নামটো স্পষ্টকৈ কোৱা নাছিলে মই এবাৰ শুনিয়েই তাৰ নামটোৱেই যে উচ্চাৰণ কৰিছে সেইটো থিৰাং কৰিব পাৰিছিলোঁ আৰু তেতিয়া মই পেহীক ক'লোঁ যে বিপ্লৱ ইয়াতে আছে মই ইফালে সিফালে চাব ধৰিলোঁ তাক হয় চাওঁতে দেখা পালোঁ কাপোৰৰ দোকানত সি কিন্তু সি মোক দেখা পাই লুকাইছিলে পাহিবা সেইদিনা তাক দেখি মোৰ এনেকুৱা লাগিছিল মই আৰু তাক মোৰ পৰা আঁতৰি যাব নিদিওঁ মোৰ ভালপোৱাবোৰ যেন উভতি আহিছিল মই কঁপিব ধৰিলোঁ পাহিবা মই তাৰ পিছ ল'বলৈ খৰকৈ খোজ দিলোঁ কিন্তু সিও মোৰ ওচৰলৈকে আহিল আৰু আমি ইটোৱে সিটোক খুন্দা মৰাৰ নিচিনা হ'ল পাহিবা সেই ঠাইত বহুত মানুহ আছিল মই কাৰো কথা চিন্তা নকৰি তাৰ হাতখন ধৰি সাৱটি ধৰিলোঁ পাহিবা সেই সময়ত মানুহবোৰে মোক কিবা ক'ব বা নক'ব সেইবোৰ ভাবিবলৈ মোৰ যেন একেবাৰেই সময় নাছিলে মোৰ মনত তেতিয়া এটাই কথা দৌৰি ফুৰিছিল যে সি কোনো পধ্যেই কাৰো হ'ব নোৱাৰে সি মোকেই ভাল পাব আৰু সি কেৱল মোৰ তেতিয়া মোৰ মুখৰ পৰা এটা কথাই বাৰে বাৰে ওলাই আহিছিল প্লিজ 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 বিপ্লৱ মোক এৰি নাযাবি প্লিজ নাযাবি প্লিজ মই খাতিৰ নকৰোঁ কোনে চাই আছে তই প্লিজ মোৰ ইজ্জত আছে তোৰ ইজ্জত নাই তোৰ পাগল নহয় বিপ্লৱ মই নোৱাৰো প্লিজ এৰি নাযাবি ভালকে ক এই কন্দা কটা কৰি হাতত হাতখনে হাত আহি বুলিছে না প্লিজ নেৰো পাহিবা সেই বুলি কৈ সি মোৰ হাতখন ধৰি এৰুৱাই দিলে আৰু সেই ঠাইৰ পৰা গুচি গ'ল আৰু পলকতে সি হেৰাই গ'ল মই অলপ আগুৱাই গৈ তাক বিচাৰিলোঁ কিন্তু নেপালোঁ পাহিবা সেই মুহূৰ্তৰ অনুভৱখিনি মই আজি লিখি প্ৰকাশ কৰিব পৰা নাই মই টিউশ্যনৰ পৰা ঘৰলৈ আহি দেউতাৰ মোবাইলটো চেক কৰিলোঁ ভাবিলোঁ সি ফোন কৰিব তাৰ কেইবাটাও মেছেজ আছিলে সি মেছেজত লিখিছিল তোৰ সমান মোক কোনেও ভাল পাব নোৱাৰে আজি সেয়া গম পোৱা গ'ল আই লাভ ইউ ছ' মাছ এণ্ড আই এম ৰিয়েলি চৰি ফৰ এভৰিথিং পাহিবা মেছেজটো পাই মোৰ বহুত ফূৰ্তি লাগিছিল আকৌ আগৰ দৰে আমাৰ কথা বতৰা চলি থাকিলে অৰ্থাৎ আমি আকৌ ৰিলেশ্যনশ্বিপত আহিলোঁ চ' আগেন ৰূপা আৰু বিপ্লৱ ৰিলেশ্যনশ্বিপত সোমাই পৰিলে চ' দিছ ইজ দ্য ফ'ৰ্থ ৰিলেশ্যনশ্বিপ প্ৰথমটো ছিনিয়ৰ তাৰপিছত ৰূপা থাৰ্ডত আকৌ কোনোবা এজনী ছোৱালী ফ'ৰ্থত আকৌ ৰূপা কাৰণ এটা সম্পৰ্ক শেষ কৰাৰ পাছত আকৌ যেতিয়া সেই মানুহজনৰ সৈতে আপুনি সম্পৰ্কত সোমাব নতুনকৈ সোমাব লাগিব কাৰণ পুৰণি সম্পৰ্কত তেতিয়াহ'লে আপুনি কেতিয়াও শেষেই কৰিব নোৱাৰে যদি আকৌ এবাৰ আপুনি তেওঁৰ লগত সম্পৰ্কত সোমায়
শেষ কৰিলেহে আৰম্ভণি হ'ব আৰু যদি আকৌ আৰম্ভ কৰিছে শেষ কিয় কৰিছিল 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ ৰূপাৰ ষ্টৰী বিষণ্ণ হৃদয়ৰ কান্দোন আগলৈ চিঠিত লিখিছে পাহিবা তাৰ দুদিনমানৰ পাছত সি মোক জনালে যে লখিমপুৰৰ কদম হাজং গাঁৱত অসম হাজং যুৱ পৰিষদে 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠান এটা পাতিছে সি যাব মোকো লগ ধৰিছে যিহেতু মোৰ পৰীক্ষা ওচৰ পালেহি সেয়েহে মই যাব নোৱাৰিম বুলি ক'লোঁ পাহিবা তালৈ গৈ সি মোক ফোন কৰিলে আবে 3 দিনীয়া প্ৰগ্ৰেম বে মই 3 দিনৰ কাৰণে আহিছোঁ বৰ লাগিছে মই বোলো দুইটা অকণমান ইয়াতে না প্লিজ লখিমপুৰলৈ তাকো ইফালে মা দেউতাই মোক ওলাবই নিদিয়ে ঘৰৰ পৰা তই সেইটো কিবা এটা মোৰ কাৰণে মিলাব নোৱাৰিবি নি আৰু যদি নোৱাৰ নাই ৰ তই বৰ চেণ্টি মাৰ ৰ মই কিবা না প্লিজ না আহিবি ন ঠিক আছে ৰ কিবা এটা মিলাম বাৰু আহিবি ঠিক আছে ফোন কৰি জনাবি আকৌ জনাম ৰ পাহিবা মাহঁতক বহুত জোৰ কৰিলোঁ আৰু অৱশেষত এদিনৰ কাৰণে পেহী আৰু পেহাৰ সৈতে মই তালৈকে গ'লোঁ আৰু তাতে তাক লগ পালোঁ কথা পাতিলোঁ মোৰ খুব বেয়া লাগিল পাহিবা তাক দুবাৰমান লগ পোৱাৰ পাছতে গোটেই নিশা তাক নেদেখিলোঁ সি মোক এৰি ক'ত গৈছিল মই গম পোৱা নাছিলোঁ অথচ সি মোক তালৈ আহিবলৈ নিজেই জোৰ কৰিলে কিন্তু সি নিজেই মোৰ পৰা আঁতৰি আছিলে গোটেই নিশা কেইবাটাও শিল্পীয়ে গীত গাইছিলে পৰিৱেশটো খুব সুন্দৰ কিন্তু সি মোৰ ওচৰত নাছিলে তাৰ ওপৰত মোৰ খং কৰিবলৈও যেন মোৰ অধিকাৰ নাই সি মোৰ লগত থাকিও মোৰ হৈ থকা নাছিলে পাছদিনাখন ৰাতিপুৱাই ঘৰলৈ আহিলোঁ সেইদিনাখনৰ পৰা সি মোক আকৌ ইগন'ৰ কৰা ষ্টাৰ্ট কৰিলে ময়ো দেৰিকৈ বুজি পাইছিলোঁ তাৰ হৃদয়ত মোৰ বাবে হয়তো আৰু কোনো ফিলিংছেই নাই পাহিবা কেইদিনমানৰ পাছতেই জানুৱাৰী মাহৰ 6 তাৰিখে মোৰ ককাই আমাক এৰি থৈ গুচি গ'ল তাৰ পাছত ককাৰ সকাম পৰীক্ষাও 16 ফেব্ৰুৱাৰীত পাহিবা এনেকৈয়ে সেই বছৰটো পাৰ কৰিলোঁ যদিও মোৰ পৰীক্ষা ইমান এটা ভাল হোৱা নাছিল তথাপিও ফাৰ্ষ্ট ডিভিজন সহ 2খনত লেটাৰ মাৰ্কছো পালোঁ এদিনাখন মোৰ তাক লৈ বহু ধৰণৰ প্ৰশ্ন মনলৈ আহিছিল সেয়েহে সকলো কথা ক্লিয়াৰ কৰিবলৈ মই তাক ফোন কৰিলোঁ কথাবোৰ এনেকৈ সুধিলোঁ যাতে সি মোক সকলো কথাই খুলি কয় চা বহুত হ'ল একেখিনি কথা মোৰ আৰু কৈও ভাল লগা নাই শুনিও ভাল লগা নাই মই ক্লিয়াৰলি জানিব বিচাৰিছোঁ তোৰ মনত কি আছে আৰু তই যি ক মই শুনিম মই কাজিয়াও নকৰোঁ মই নেকান্দো মই চিঞৰ বাখৰো নকওঁ খালি তই শান্তিত মোক কথাখিনি মোক বুজাই দে যে তই কিয় এনেকুৱা কৰিছ কি এভইড কৰিছ ফাংচনত তই মোক মাতি তই নিজে মানুহজন গায়ব মন গ'লে তই আহ মন গ'লে তই মোক মাত মন গ'লে তই আঁতৰি যাৱ কথা চব বুজি পালোঁ তই জানিব বিচাৰিছ যেতিয়া মই একদম ক্লিয়াৰলি তোক কৈ দিছোঁ তই শুনি ল তহঁতৰ মামাহঁতৰ বিয়াৰ সময়তে মোক ছোৱালীজনীৰ সৈতে চিনাকি হৈছিলে আৰু তাইৰ লগত মই কথা বতৰা পাতিছিলোঁ তাইক ভাল লগা হ'ল মোৰ এতিয়া আমাৰ ৰিলেশ্যনটো জাষ্ট আৰম্ভ হওঁ হৈছে আৰু এনে প্ৰগ্ৰেমত তই যে মোক বিচাৰি নাপাইছিলি মই তাইৰ লগতে আছিলোঁ জাষ্ট আমাৰ ষ্টাৰ্ট হৈছিলে কথা বতৰা পাতিছিলোঁ তাই মোক ভাল পাব ধৰিছে চাগে ময়ো তাইক ভাল পাব ধৰিছোঁ আৰু তই মোক বুজি পাবি চাগে মই কিবা এটা শান্তিত আছোঁ মই ভালকৈ আছোঁ কিবা এটা ভাল পাইছোঁ তাইক ভাল লাগিছে কিজানি তোৰ ভাল পোৱাখিনিতকৈ তাই ভাল পোৱাখিনি মোৰ কিবা এটা বেছি ভাল লাগিছে তই বুজি পাবি মই তোক অন্যায় কৰিব বিচৰা নাই খোলাকৈ কৈছোঁ ক কিবা এটা একো নাই ক'বলৈ ভালে থাক হ'ব দে তই বুজি পাবি কথাখিনি হা মই তোক অন্যায় হ'ব নহ'লে তোৰ লগত এনেই থাকিলে সেইকাৰণে মই ক্লিয়াৰলি কৈ মানে আঁতৰি দিছোঁ হ'ব দে পাহিবা যদিও কথাবোৰ মোৰ মনে মানি ল'ব পৰা নাছিলে তথাপিও মই সত্যক স্বীকাৰ কৰি ল'বলৈ চেষ্টা কৰিলোঁ তো আকৌ এবাৰ বিপ্লৱে ৰূপাক ডিচ কৰিলে again for another relationship আকৌ এজনী ছোৱালী চ' এতিয়া নিজেই ভাবকচোন যিজন ল'ৰাই বাৰে বাৰে এজনী ছোৱালীক আই লাভ ইউ কৈ থাকিব পাৰে সেই ল'ৰাজনে একচুৱেলি কাৰোবাক ভাল পাব পাৰেনে আচলতে সেই ল'ৰাজনে ভাল পোৱা এতিয়ালৈকে বুজিয়ে পোৱা নাই তেওঁ কমিটমেণ্ট দিবই নোৱাৰে তেওঁ এজনী ছোৱালীৰ সৈতে থাকিবই নোৱাৰে আৰু বাৰে বাৰে ৰূপাই একেটা ভুলেই কৰি আছে
তাইক ল'ৰাজনে মানে বিপ্লৱে ভাল নেপায়, সি কাকোৱে ভাল নাপায়, সি অকল এই ভালপোৱাটোক ভাল পায়। ভালপোৱাৰ যিখিনি ফিলিংছ, যিখিনি অভিজ্ঞতা, যিখিনি এক্সাইটমেণ্ট, যিখিনি ইম'শ্যনছ, সেইখিনি ভাল পায়। সি এজন ব্যক্তিক ভাল নাপায়। হি লাভছ দ্য ফেক্ট ডেট হি ইজ ইন লাভ, বাট হি ইজ নট ইন লাভ উইথ এনিবডি। আগুৱাই গৈ থাকিম N93.5 Red FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি আমি শুনি আছোঁ ৰূপাৰ ষ্টৰী বিষণ্ণ হৃদয়ৰ কান্দোন। আগলৈ তেওঁ লিখিছে, পাহিবা 2018 এপ্ৰিল মাহ বিপ্লৱৰ গাৰ্লফ্ৰেণ্ডে ফেচবুকত মোৰ নম্বৰ খুজিলে। আমি কথা পাতিলোঁ। তাই মোক চব কথা ক'লে, ময়ো ক'লোঁ। তাই মোক সুধিছে যে মই বিপ্লৱক এতিয়াও ভাল পাওঁ নেকি, আৰু ময়ো মোৰ কথাখিনি কৈ পেলালোঁ। তাই মোক এইটো ক'লে যে তাই বিপ্লৱক লৈ ছিৰিয়াছ নহয়, তাই বহুত ল'ৰাৰ লগতে কথা পাতে, ইটছ জাষ্ট এ পাছিং এফেয়াৰ। তাই মোক সুধিলে যে বিপ্লৱৰ সৈতে তাই কথা পাতিব নেকি। ময়ো সংকোচ নকৰিলোঁ আৰু তাইক পাতিবলৈ ক'লোঁ। আৰু সেইদিনা তাই বিপ্লৱক ফোনত ল'লে আৰু ময়ো আছিলোঁ, মানে আমি কনফাৰেঞ্চত আছিলোঁ। আৰু কনফাৰেঞ্চতে বিপ্লৱে মোক ক'লে, কি কৰি আছা? মোৰ এনেকুৱা লাগিছে তুমি কনফাৰেঞ্চত কাৰোবাক শুনাই থকা নিচিনা লাগিছে। কোন আছে? হেল্ল' বিপ্লৱ, মই। আবে তই ক'ৰ পৰা আহিলি বে? এই তই তুমি অকণমান মনে মনে থাকিবা হা ৰিমলি। এই তাই ন এনেকুৱা এজনী ছোৱালী হয় ন, মানুহ ছুইচাইড কৰিবলৈ বাধ্য কৰাই দিব। ইমান লাগি থাকিব পাৰে পাছে পাছে মোক। আৰে মই তোক ইমান কৈছোঁ, ধুনীয়াকৈ কৈছোঁ মই তোক ভাল নাপাওঁ, আৰু তই প্ৰমাণো পাইছ। তই লাজ নাইকিয়া নিচিনাকৈ লোকৰ প্ৰাইভেট কথাখিনি শুনি আছ। আৰু তুমি তাই লগাইছে, তাইক মই একো নকওঁ, তাই প্ৰুফ চাব বিচাৰিছে চাগে। আৰু তাই মুখৰ আগতে তোক মই কৈছোঁ, তোক হাত জোৰ কৰিছোঁ, তই মোক এৰি দে। তোৰ নিচিনা ছোৱালী ন ল'ৰা মৰিবলৈ বাধ্য কৰাই দিব, গম পাইছা না? নিজেও শান্তিত থাক, লোকেও শান্তি। হেল্ল' হেল্ল', এয়া এতিয়া কাটি দিব। পাহিবা তাৰ কথাখিনি শুনিবলৈ মোৰ আৰু ধৈৰ্য নাথাকিলে, মই ফোনটো ৰাখি দিলোঁ। পাহিবাই সেইদিন ধৰি মই তাক লৈ আশা আৰু সপোন ৰচিবলৈ এৰি দিলোঁ। মাথো ইয়াকেই বিচাৰোঁ, সি যাৰ লগতেই থাকক, তাই তাক যেন বহুত মৰম দিয়ক, ভালপোৱা দিয়ক। মইতো তাক পাহৰি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। উৰে জীৱন বিষণ্ণ হৃদয়ৰ কান্দোনবোৰ বাদ দি আমি পাৰ কৰা আমাৰ প্ৰেমৰ মধুৰ স্মৃতিবোৰ কঢ়িয়াই লৈ ফুৰিম। ভালপোৱাবোৰ জীয়াই ৰাখিম একপক্ষীয়ভাৱে। পাহিবা আপোনাৰ জৰিয়তে মই তাক ইয়াকেই ক'ব বিচাৰোঁ যে মই তোক এতিয়াও বহুত ভাল পাওঁ, কিন্তু ভালপোৱাবোৰ দেখুৱাবলৈহে এৰি দিছোঁ। হয়তো এই ভালপোৱা মোৰ জীৱনৰ শেষৰ মুহূৰ্তলৈকে জীয়াই থাকিব। সুখী হ'বলৈ চেষ্টা কৰিম তোৰ অবিহনে। সুখৰ উপৰি সুখেৰে উপচি পৰক তোৰ জীৱন। তই আগবাঢ়ি যা, তই বিচৰাবোৰ প্ৰাপ্তি হওক। আই উইচ ইউ অল দ্য বেষ্ট। এয়া আছিলে মোৰ লাভ ষ্টৰী পাহিবা। শেষত আপোনালৈকে থেংক ইউ ছ' মাছ, ইমান সুন্দৰকৈ এটা প্লেটফৰ্ম দিয়াৰ বাবে। এতিয়া আপোনাৰ মৰমৰ ভণ্টি ৰূপা। ৱেল, থেংক ইউ ছ' মাছ ৰূপা, তুমি তোমাৰ ষ্টৰী মোৰ সৈতে শ্বেয়াৰ কৰিলা। আৰু চিঠিৰ শেষত সকলোৱে এটা কথাই লিখে, আপোনাৰ মৰমৰ ভণ্টি বা আপোনাৰ মৰমৰ ভাইটি। কিন্তু চিঠিখন পঢ়াৰ পিছত এনেকুৱা লাগে যে মোৰ ভণ্টি আৰু ভাইটি ইমান দুখত থাকে, নিজে নিজে দুখবোৰ কেলৈ চপাই লৈছে। ৰূপা, তুমি নিজৰ দুখ নিজেই কিয় চপাই লৈছা? কেতিয়াবা ভাবিছানে ভুলটো তোমাৰ ক'ত হ'ল? কেতিয়াবা ভুলবোৰ আওৰাবলৈ চেষ্টা কৰিছানে? ক'ত ক'ত তুমি ভুল কৰিছা, ক'ত ক'ত তুমি একচুৱেলি উইক হ'লা? আৰু সেই উইকনেছৰ ফাইদা বুলিয়ে ক'ম, সুবিধাটো ল'লে বিপ্লৱে। আজি যদি তুমি ষ্ট্ৰং হ'লা হয়, বিপ্লৱে সেইটো সুবিধা ল'বই নোৱাৰিলে হয়। আৰু তুমি আজি ষ্ট্ৰং হোৱাহেঁতেন হয়তো বহু আৰু ছোৱালী আৰু ল'ৰা ইনস্পায়াৰ হ'ল হয় এই ষ্টৰীৰে। কিন্তু তুমি সেই কামটো নকৰিলা, তুমি বাৰে বাৰে উইক হ'লা। প্ৰত্যেকবাৰেই তুমি গম পালা যে বিপ্লৱৰ ষ্টেবিলিটি নাই, কমিটমেণ্ট নাই, ছিৰিয়াছনেছ নাই। তথাপিও তুমি সেই ৰিলেশ্যনশ্বিপটোত ইনভেষ্ট কৰি গৈ থাকিলা। আৰু আল্টিমেটলি কি হ'ল? এতিয়া তুমি বহি দুখত কান্দি আছা আৰু মোলৈ এখন চিঠি লিখিলা। চ' ৰাইট নাও, ফ্ৰম ৰাইট দিছ মুমেণ্ট, আজি যদি তুমি শুনি আছা, এতিয়াৰে পৰা এই যিবোৰ কথা তুমি লিখিলা বা ভাবিলা বা মনত থৈছা, জাষ্ট ফ্লাছ ইট আউট, মুঠতে তোমাৰ লাইফৰ পৰা আঁতৰাই দিয়া। কাৰণ বিপ্লৱে সেইটো ডিজাৰ্ভেই নকৰে। এটলিষ্ট এনেকুৱা এটা
কাম কৰা বা এনেকুৱা এটা ব্যক্তিৰ বাবে এইখিনি বস্তু ৰাখা যিনে ডিজাৰ্ভ কৰে বা যিটোৰ মূল্য আছে তোমাৰ জীৱনৰ মূল্য আছে ন আছেনে নাই যদি আছে তেতিয়াহ'লে তোমাৰ প্ৰেমৰো মূল্য আছে তোমাৰ সময়ৰো মূল্য আছে আৰু এই চিঠিখন যে লিখিছা এই চিঠিখনত যে তুমি সেই ল'ৰাজনৰ কথা লিখিলা সেইটোৰো মূল্য আছে আৰু সেই মূল্যটো বিপ্লৱক নিদিবা কিপ ইট টু ইয়ৰ চেল্ফ ফৰ দ্য ৰাইট পাৰ্চন টেক কেয়াৰ এণ্ড বি ষ্ট্ৰং চ' এয়া আছিলে আজি ৰূপাৰ লাভ ষ্টৰী বিষণ্ণ হৃদয়ৰ কান্দোন আপুনিও আপোনাৰ ষ্টৰীসমূহ মোৰ সৈতে শ্বেয়াৰ কৰি থাকিব চিঠিৰ যোগেদি ঠিকনাটি ফেচবুক আৰু ইনষ্টাগ্ৰামত পাব আৰু এটি বিৰতিৰ পাছত ষ্টৰী আকৌ উভতাই আনিছোঁ গতিকে তাৰ বাবে ক্ষমা কৰিব পেণ্ডেমিকৰ বাবে অকণমান আমাৰো সমস্যা হৈছিলে কিন্তু আকৌ পোনপটীয়াকৈ চেষ্টা কৰি গৈ থাকিম আপোনাৰ ষ্টৰীসমূহ পঢ়িবলৈ আপুনিও আপোনাৰ মৰমসমূহ দি থাকিব আকৌ লগ পাম আনটিল দেন টু ফল ইন লাভ ইটছ আ গ্ৰেট ফিলিং ইউ উইল গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ I love you. 93.5 Red FM बजाते रहो 93.5 बजाते रहो